নাইট ছুপাৰ বাছ এইবোৰ আচলতে ডিলাক্স বাছ আৰু এইবোৰ বাছৰ সাধাৰণতে ইলিগেলি তেওঁলোকে এটা সময়ত লাগেজখিনি কেৰি কৰাৰ লগতে পেচেঞ্জাৰৰ লাগেজ কেৰি কৰাৰ লগতে ইলিগেলি তেওঁলোকে গুডছ কেৰি কৰিছিল আৰু যিবোৰ গুডছৰ কোনো নিয়ম নীতিয়ে নাছিল। এতিয়া ৰাজ্য চৰকাৰে নিয়ম কৰিলে, কেবিনেট ডিচিশ্যন কৰিলে যে তেওঁলোকে লিমিটেশ্যনৰ ভিতৰত সামগ্ৰী কঢ়িয়াব পাৰিব, কিন্তু তাৰ কিছুমান চৰ্ত আছে। যেনে ধৰক প্ৰথমতে গুডছসমূহ ৰেষ্ট্ৰিক্টেড হ'ব লাগিব, কি গুডছ হ'ব তাক নিৰ্ধাৰণ কৰি দিয়া আছে, আৰু গুডছসমূহৰ GST থাকিব লাগিব, UA বিল থাকিব লাগিব, তাৰমানে GST থাকিব লাগিব, টেক্সেবল গুডছ হ'ব লাগিব, কোনো টেক্স নিদিয়াকৈ চোৰাং সামগ্ৰী তেওঁলোকে কেৰি কৰিব নোৱাৰিব। কিন্তু দেখা গ'ল যে আমি বহুবাৰ ইতিমধ্যে ৱাৰ্ণিং দিলোঁ, আমি চালানো কৰিলোঁ, আৰু মালিকসকলক আমি অনুৰোধ কৰিলোঁ যে আপোনালোকে অনতি পলমে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই পাৰ্মিটসমূহ গ্ৰহণ কৰিব, আৰু এই পাৰ্মিটবোৰ ফিজ দিব লাগিব। গতিকে কিছু সংখ্যক পথ বাহিৰে বেছি সংখ্যক বাছেই এই ছুপাৰ ডিলাক্স নাইট ছুপাৰ বা ছুপাৰ বাছখিনিয়ে এতিয়ালৈকে পাৰ্মিটসমূহ গ্ৰহণ কৰা নাই, ইলিগেলি গুডছ কেৰি কৰি আছে, যিবোৰ গুডছৰ GSTও নাই, আৰু আনৰেষ্ট্ৰিক্টেড গুডছ কিছুমানো তেওঁলোকে কেৰি কৰি আছে। গতিকে আজিৰ পৰা আমি অভিযান তীব্ৰতৰ কৰিছোঁ। গতিকে অনতি সোনকালে যদি তেওঁলোকে পাৰ্মিটসমূহ গ্ৰহণ নকৰে তেতিয়াহ'লে বাছসমূহ চলিবলৈ দিয়া নহ'ব, চিজ কৰা হ'ব। আজি অভিযানত অভিযান আছে, তেনেকুৱা ধৰা পৰিছে, ইলিগেলিটি আছে। আমি আজি আকৌ ফাইনেল ৱাৰ্নিং দিছোঁ আৰু চালান কৰিছোঁ, গাড়ীৰ ওপৰত চালান আছে। ইয়াৰ উপৰিও অৰুণাচলৰ কিছুমান গাড়ীও আছে, যিবোৰ গাড়ী AR নাম্বাৰ আছে, NL নাম্বাৰ আছে, যিবোৰ গাড়ীৰ ক্ষেত্ৰত, যিবোৰ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত এই হেৰিটো আইনখন প্ৰযোজ্য নহয়, যিহেতুকে এইটো ষ্টেট গভৰ্ণমেণ্টৰ আইন। গতিকে আমি আছাম নম্বৰৰ সকলোখিনি গাড়ীক ৱাৰ্ণিং দিছোঁ, আৰু AR আৰু নাগালেণ্ড, মেঘালয় ইত্যাদি আদাৰ ষ্টেটৰ WB যিবোৰ ষ্টেটৰ গাড়ী আছে তেওঁলোকক আমি গুডছ কেৰিবলৈ মানা কৰিছোঁ। কাষ্টমৰ এইটো সুকীয়া বিভাগ, আৰু তেওঁলোকে সুকীয়াভাৱে ইনফৰ্মেশ্যন থাকিলে বা নাথাকে তেওঁলোকৰ ষ্টাইলত তেওঁলোকে কৰে, আৰু আমাৰ ষ্টাইলত আমি কৰিছোঁ। আমি আজি প্ৰায় কণ্টিনিউৱাছলি প্ৰতিখন বাছে চেক কৰিম, প্ৰতিখন বাছে তন্নকৈ চেক কৰিম আৰু ফাইনেল ৱাৰ্নিং দিম। যদি ইয়াৰ পিছত আমি পোৱা যায়, তেনেকুৱা ধৰণৰ পোৱা যায়, তেতিয়াহ'লে আমি গাড়ী চিজ কৰিম। যিসমূহ নাইট ছুপাৰ ৰাতিপুৱা সময় আহি গুৱাহাটীত সোমাইহি, সকলোবিলাক নাইট ছুপাৰ সেইবিলাকত চেক কৰিব। এতিয়া ধৰক আজি যিখিনি যাব এইখিনি অহাকালি মানে আপাৰ আছামৰ পৰা বেক কৰিব বা লোৱাৰ আছামৰ পৰা বেক কৰিব। অহাকালি আজি আৰু যিখিনি সোমাব এই অহাকালি নাইটত যাব, কিন্তু অহাকালিও আমি কৰিম, পৰহিও কৰিম, কণ্টিনিউৱাছলি আমি এসপ্তাহ কৰিলে সকলোবিলাক পাই যাম। চব এই গুৱাহাটী যিবোৰ সোমাব এইবোৰ অহাকালি আকৌ যাব। কথাটো আপুনি মন কৰিছেনে? আজি যিখিনি গাড়ী গুচি গৈছে সেইখিনি গাড়ী অহাকালি আহিব, আৰু আজি যিখিনি গাড়ী সোমাইছে সেইখিনি গাড়ী অহাকালি ৰাতি ওলাই যাব, সকলো গাড়ী পৰিব। ইতিমধ্যে অলৰেডি সকলোবিলাক গাড়ীৰ ওপৰত ৱাৰ্ণিং, নটিচ, চালান, নটিচ ইছ্যু কৰা হৈছে। আমাৰ ফালৰ পৰা দ্বিতীয় এনফৰ্চমেণ্টৰ পৰা নটিচ দিয়া হৈছে, আৰু প্ৰত্যেককে আমি এই যিটো কপি নটিফিকেশ্যনৰ কপি আমি প্ৰত্যেকজন অনাৰে পোৱাকৈ ব্যৱস্থা কৰিছোঁ। গতিকে আমি ফাইনেল এইটো, আৰু আজিৰ তাৰিখত ফাইনেল, ইয়াৰ পাছত নহ'লে গাড়ী চিজ কৰা হ'ব।